हेलो एवरीवन पुनर्बार स्वागतम जनाइছো মোৰ আন এখন নতুন ভিডিও লৈ এতিয়া ৰাতিপুৱা 11টা মান হৈছে আৰু এতিয়া মই টুকটুকক গা ধুৱাম তাৰ আগতে মই মাছ আছে কেইটামান হেকিনি ধুই লৈছো মই তাই গা ধোৱা পানী দি থৈ আহিছো তাই খেলি থাকক হেকিনি সময়তে মই মাছখিনি ধুই লৈছো নহলে মোক মাছ ধুব নিদিয়ে আৰু মাছখিনি ধুই হৈ গলে মই তাই গা ধুৱাই দিম এইটো মোৰ দেওবাৰৰ ভিডিও হয় ৰাতিপুৱা ইয়া বেপাৰীয়ে মাছ লৈ আহিছিলে ৰুমতে তাৰ পিছত ৰাখি থৈ টুকটুকৰ পাপাক গৈছে চুলি কাটিবৰ কাৰণে মই মাছখিনি ভালকে ধুই লৈছো আৰু এতিয়া ইয়া চাইছেনে তাই এতিয়া কি কৰি আছে ইফালে পানী সব পেলাই আছে আৰু এতিয়া অকমান হৰিহ তিয়াই লৈছো তাৰ পিছত তাই গা ধুৱাই লম এয়া মা টুকটুকে গা ধুই দিলে চাও মাম্মা हाय कर दो टाटा टाटा बोलो टाटा टाटा ए हुना हुना मामा तुम्हार चुली कोनटो चुली चुल ए जे चुल तुम्हार नाक ए जे नाक तुम्हार हाथ कोनटा हाथ ए जे आ तुम्हार पाव ए जे गुड गर्ल आहा मामा बोलो तो बाबा बोलो बाबा माँ बोलो तो माँ भाई बोलो भाई मामा बोलो तो मामा बोलो मामा माँ बोलो बाबा बोलो जुड़े बोलो बाबा बोलो जुड़े बोलो जी मोना टाटा कर दिया सुन बाबा टाटा कर दिया टाटा उमा कर दिया उमा এতিয়া আমাৰ টুকটুক এতিয়া শুব আৰু পিছত মই ভাত বনাম ন মাম্মা পানী দিছা মোক এটা বেটা আদর করে দাও তো আমারে ও টুকটুক শুই গৈছে এতিয়া মই ভাত বনামগে মাছৰ অকমান তেল আছিল আৰু হেয়া দেখিছে অকমান তেল হেইখিনি মই এতিয়া বেঙেনাৰে ফ্ৰাই কৰি লম ইয়াত পিয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছো ৰাতিপুৱা এখন কেৰাহীতে মই আলু ফ্ৰাই কৰিছিলো হেইটো কেৰাহীতে এতিয়া এইখিনি বনাই লৈছো এতিয়া মই মাছখিনি বনাম মাছখিনি মই অকমান ফ্ৰাই কৰি লৈছো হৰিহৰে বনালে মই ফ্ৰাই কৰি লম মানে অকমান তেলত দি লাগিলে লগে লগে উঠাই দিম তথাপি মোৰ মানে অকমান ফ্ৰাই কৰি লব লাগে মই কেঁচাটো খাব নোৱাৰো বাকি অকমান মই মাছৰ মুৰ দি হে কঁঠালৰ তৰকাৰী বনাম কঁঠালখিনি মই ইফালে ইয়া হিজাই লৈছো
আৰু এতিয়া মই সৰিয়হখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। মই বগা সৰিয়হখিনি লৈছোঁ, মোৰ বৰ্তমান মানে ক'লা সৰিয়হটো নাই, সেইকাৰণে। বাবা বাবা মুনু কি ন আচ্ছা 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 মানে মোৰ কঁঠালৰ তৰকাৰীখিনি হৈ গৈছে। কঁঠালৰ তৰকাৰীখিনি টুকটুকৰ পাপাই বনাই আছে। টুকটুক টোপনিৰ পৰা উঠি গৈছে, এতিয়া তাইক অকণমান আমনি কৰি আছে যে, সেইকাৰণে। আৰু ইয়া আজি ৰাতিপুৱাৰ পৰা মানে বৰষুণে পৰি আছে, এতিয়া অকণমান কমিছে। আৰু ইফালে মই কাপোৰ শুকাই আছোঁ, আৰু তাৰ বাবে মই ইয়াত ফেন লগাই দিছোঁ কাপোৰখিনি শুকাবৰ কাৰণে। কঁঠালৰ তৰকাৰীখিনি হৈ গৈছে, এতিয়া বাকীখিনি বনাই ল'ম। আৰু মোৰ এইখিনি হৈ গৈছে, আৰু এতিয়া লাষ্টত অকণমান মিঠাতেল দিছোঁ, আৰু দুটামান কেঁচা জলকীয়াও দিব পাৰে।